প্ৰত্যেকজন কৰ্মচাৰী আৰু প্ৰত্যেকজন পেঞ্চনৰ কাৰণে এটা বৃহৎ আপডেট আহিছে আৰু সেই আপডেটটো আপোনালোকে দেখিবলৈ পাইছে। গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। ইয়াতে যিখিনি কথা লিখা হৈছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম আচলতে কি দিছে ইয়াতে। এতিয়া হওক আমি প্ৰথমতে ইয়াতে মেইন কথাখিনি চাই লওঁ, তাৰপিছত ইয়াৰ গোটেইখিনি নটিফিকেশ্যন কি কথা লিখা হৈছে প্ৰত্যেকটো কথা আমি চাম। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেল ভিজিট কৰিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। গুৰুত্বপূৰ্ণ নতুন অধিসূচনাৰ বিষয়ে য'ত পেঞ্চন প্ৰক্ৰিয়াকৰণত বিলম্ব হ'লে দায়িত্বশীল বিষয়াসকলৰ ওপৰত জৰিমনা আৰোপ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই নতুন নিয়মে চৰকাৰী বিভাগসমূহক সময়মতে পেঞ্চন নিষ্পত্তি নিশ্চিত কৰাৰ দিশত কেনেকৈ প্ৰভাৱ পেলাব সেই বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহক আমি গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক বিষয়টো পেঞ্চন প্ৰক্ৰিয়াকৰণত বিলম্বৰ বাবে জৰিমনাৰ বিধান অন্তৰ্ভুক্তকৰণ। পেঞ্চন বিষয়সমূহৰ সময়মতে নিষ্পত্তি নিশ্চিত কৰা আৰু চৰকাৰে নিৰ্ধাৰণ কৰা সময়সীমাসমূহ কঠোৰভাৱে মানি চলাৰ স্বাৰ্থত অসমৰ ৰাজ্যপালে তলত দিয়া নিৰ্দেশ জাৰি কৰিছে। চাওক এতিয়া প্ৰথমতে জৰিমনা আৰোপৰ ক্ষেত্ৰত কৈছে যিসকল কাৰ্যালয়ৰ প্ৰধান HOৰ অধীনত পেঞ্চনৰ কাম অযথা বিলম্বিত হোৱা দেখা যাব আৰু যি SOP তথা এটা নাম্বাৰ আছে SOP তাৰিখ দিছে 23/6/2003 অনুসৰি নিৰ্ধাৰিত সময়সীমা উলংঘন কৰিব তেনে ক্ষেত্ৰত জৰিমনা আৰোপ কৰা হ'ব। বিলম্বিত বিষয় চিনাক্তকৰণ কৃতজ্ঞতা পৰ্টেলৰ পৰা প্ৰতিমাহে বিলম্বিত পেঞ্চন বিষয়ৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব আৰু সংশ্লিষ্ট কাৰ্যালয়ৰ প্ৰধানলৈকে সকলোলৈকে প্ৰেৰণ কৰা হ'ব। ইয়াৰ প্ৰতিলিপি সংশ্লিষ্ট জিলা আয়ুক্ত আৰু বিভাগসমূহৰ জ্যেষ্ঠতম সচিবসকলকো দিয়া হ'ব। আদায়ৰ হাৰ আৰু পদ্ধতি পেঞ্চন প্ৰক্ৰিয়াকৰণৰ প্ৰতিটো স্তৰত দায়িত্বশীল বিষয়াসকলৰ পৰা প্ৰতিদিনে 250 টকা হাৰত সৰ্বাধিক 5,000 টকা পৰ্যন্ত আৰ্থিক আদায় কৰা হ'ব। এই আদায় ফিন আছাম পৰ্টেলৰ জৰিয়তে বেতন বিলৰ পৰা কাটি লোৱা হ'ব আৰু পিছৰ মাহত বেতনত কৰ্তনৰ ৰূপত প্ৰদৰ্শিত হ'ব। DDOসকলৰ দায়িত্ব ড্ৰয়িং এণ্ড ডিছপাৰ্চিং অফিচাৰ DDOসকলে নিশ্চিত কৰিব যে এই বিধান অনুসৰি আদায় সম্পন্ন হৈছে আৰু তেনে আদায়ৰ তালিকা ART PPG বিভাগলৈ প্ৰেৰণ কৰা হৈছে। সকলো বিভাগ সঞ্চালকালয় আৰু অধীনস্থ কাৰ্যালয়সমূহে এনে জৰিমনা এৰিবলৈ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰিব লাগিব। এই অধিসূচনা তৎক্ষণাত কাৰ্যকৰী কৰা হ'ব। তো দেখিবলৈ পালে এখনেই ষ্ট্ৰাইক নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ আৰু গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ যিখিনি কথা ইয়াতে দিয়া হৈছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।